মই চিলাবতাৰ পৰা আনিছিলোঁ, চিলাবতাৰ বজাৰৰ পৰা। এই ল'ৰাকেইটা ইয়াত ৰখালে, মতলব গাড়ী লৈ বলেৰ' চলেৰ লৈ আহিছিলে। তো এইটো ডিমাণ্ড কৰিলে 1 লাখ টকা মোক ৰখাইলে ফিল্ডত, গাড়ীখন ভৰাই দিছে। ফিল্ডত ভৰাই দিয়াৰ পিছত মোক গাড়ী উঠাই লৈ গ'ল, সেইটো সৰু গাড়ীত ৰাস্তাত থিয় কৰি ৰাখিছিলে। গাড়ীটোৰ ভিতৰত ৰাখিছে মোৰ ট্ৰাকটো। তাৰপিছত মোক সেইটো গাড়ীত বহাই ৰাখিছে মোক। লগাৰ পিছত পকেট চকেট চেকিং কৰিছে, মাৰিব লৈছিলে। পইচা পাইছিলে 5,000 লৈ লৈছে। পকেটৰ পৰা লৈ লৈছে 5,000 টকা। 5,000 টকা লৈছে। 10-12টা ল'ৰা আছিলে। আৰু যেতিয়া চাইছে পুলিচৰ গাড়ীখন সোমাইছে ফিল্ডত, সেইটো মোক ৰাস্তাত নমাই পলালে। মতলব তেওঁলোক কিহত আহিছিলে? এটা বগা গাড়ী আছিলে বলেৰ', এটা এল্ট' গাড়ী আছিলে 800। এইটোতো দূৰত আছিলে। বলেৰ'টো তাত বহাই ৰাখিছিল মোক বলেৰ'টো। কিন্তু কোন হ'ল বুলি এনেকৈ কোৱা নাই, ক'ৰবাত পাৰ্টিৰ ল'ৰা নে কি ল'ৰা একে বোলে কোৱা নাই। ডাইৰেক্ট আহি কিনি মানে পইচা ডিমাণ্ড কৰে বোলে, মালিকক ফোন মাৰে 1 লাখ টকা দে বুলি মালিকক কৈ দিয়ে, এনেকৈ কৈছিলে। মই খালপতি বজাৰ লৈ যাম। আছে। বজাৰত বিক্ৰী কৰিবৰ কাৰণে মাৰপিট কৰিব লৈছিলে, কিন্তু কৰা নাই মাৰপিট। পকেট চকেট চেক কৰি কিনি পইচাটো পাইছে, পুলিচ চাই কিনি এইটো আমাক লাহেকৈ নমাই কিনি গৈছেগৈ। ঘটনাটো এনেকৈ হ'ল, আৰক্ষীয়ে গৰু ধৰা নাই। গৰু মানে এই আমাৰ কেইদিনমান আগত CM ছাৰে গৰুটো আমাৰ লোকেলত চলিব বুলি কিবা নিউজ এটা দিলে। তাৰ পৰা কিছুমান বেপাৰী মানে বেপাৰটো চলাই আছে। বজাৰৰ পৰা কিনে লৈ যায়, বেচে লোকেলত। মানে আউট অফ কাণ্ট্ৰিত নিবলৈ মানা কৰিছে, তেনেকৈ নিনিয়ে। ইটো বজাৰৰ পৰা সিটো বজাৰত নিয়ে, বা আমাৰ ছাৰে ক'লে যে বেলেগ ডিষ্ট্ৰিক্টতো নিব পাৰিব। তেওঁ মোৰ ভতিজা লাগে, খাৰুপেটীয়াত ঘৰ হয়। তেখেতে কালি আহি চিলাপথাৰ বজাৰত গৰু 33টা কিনিলে, দমৰা পোৱালি। তেওঁ লোকেল বজাৰত বেচেগৈ সিহঁতি, মানে কিছুমানে গাঁৱলীয়া পুহিবলৈ হাল চাল খাৰুপেটীয়া। এই গৰুখিনি নিওঁতে কিছুমান দল সংগঠনে গাড়ীখন আগবেটি ধৰে, আমাৰ নাৰায়ণপুৰ আগবেটি ধৰি হেনো ড্ৰাইভাৰক ডিমাণ্ড কৰে, টকা 1.5 লাখ লাগিব, 2 লাখ লাগিব, নহ'লে মাৰপিট কৰিব, গৰু খুলি দিব, হেন সেনেকুৱা। তেওঁ আমাৰ ছাৰহঁতে গৈ বচাই আনি থানাত থৈছে। আৰু না বজাৰত বেচে, তেখেতে ব্যৱহাৰ কৰে মানে লোকেল বজাৰত, ইটো বজাৰৰ পৰা লৈ তাত বেচে। ধৰিছিলে সংগঠন। কোন সংগঠন বুলি ৰাতিটো চিনাক্ত হোৱা নাই। ইহঁতে তাৰপিছত পুলিচৰ মানুহ যোৱাত সিহঁতে পলাই দিলে। দম বাবুকি ড্ৰাইভাৰক দিছিলে, এনেতো বেলেগ মানুহক পোৱা নাই, বেলেগক দম দিয়ে। নাৰায়ণপুৰ চেণ্টাৰত গাড়ী পথালিয়া কৰি, সৰু গাড়ী 4খন পথালিয়া কৰি দি ধৰিলে। আমি কিবা দল সংগঠন কৰিব, আমি সংগঠনৰ ল'ৰা 2-3টা সংগঠন আছোঁ বুলি কৈছে। ৰাতি তেতিয়া প্ৰায় 11:30 আছে। চালান ৰচিদ বজাৰৰ চব আছে, চিলাপথাৰ বজাৰ। এইটো খাৰুপেটীয়া গ'ল, হয় বজাৰত।